নমস্কাৰ। বঙাইগাঁও জিলাৰ লোকনিৰ্মাণ বিভাগৰ এগৰাকী যুৱতী অভিযন্তাই বিভাগটোৰ উচ্চপদস্থ বিষয়াৰ মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'বলগীয়া হৈছে। আমি এই ঘটনাত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। মুখ্যমন্ত্ৰীৰ অধীনৰ এই ধৰণৰ বিভাগ এটাত এই ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিবলৈ পোৱাটো অতিকৈ উদ্বেগজনক আৰু চিন্তনীয় বিষয়। সাধাৰণ দৃষ্টিতে আত্মহত্যাৰ ঘটনা যেন লাগিলেও এটা পৰিকল্পিত হত্যা যেন আমাৰ অনুভৱ হৈছে। আমি ডিএফআইয়ে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী কৰিছো। কাৰণ দেখিছো এই ঘটনাটোৰ লগত উচ্চপদস্থ বিষয়াৰ লগতে ঠিকাদাৰ ৰাজনৈতিক নেতাৰ এটা বৃহৎ নেক্সাছ এটা জড়িত হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ আমি জানো অকল লোকনিৰ্মাণ বিভাগ বুলিয়েই নহয়, বিভিন্ন বিভাগত ঠিকা ঢুকুলি পাবলৈ হলে ৰাজনৈতিক আশীৰ্বাদ থকাটো জৰুৰী। আৰু ৰাজনৈতিক আশীৰ্বাদ থকা এনেকুৱা এটা বিষয়ত তলৰ যি বিষয়া কৰ্মচাৰী থাকে তেওঁলোকে ৰাজনৈতিক নেতা বা মন্ত্ৰী বিধায়কৰ হেঁচাত কাম কৰিবলগীয়া হয়। নীতি নিয়ম বিসৰ্জন দি তেওঁলোকে কাম কৰিবলগীয়া হয়। ফলত নীতিনিষ্ঠ আৰু আত্মসন্মান বোধ থকা এনেকুৱা বিষয়াই মানসিক নিৰ্যাতনৰ মাজেৰে তেওঁলোকে চাকৰিকাল বা তেওঁলোকে কাম কাজ পৰিচালনা কৰিব লগা হয়। এনেকুৱা এটা পৰিস্থিতিৰ মাজতেই যশিতা দাসক এটা মৃত্যুৰ দৰে পথলৈ ঠেলি দিয়াৰ এটা পৰিৱেশ সৃষ্টি হৈছে বুলি আমাৰ অনুভৱ হৈছে। অকল এই ঘটনাই নহয়, আজি কিছুদিন আগতে বিশ্বনাথ চাৰিআলিত মায়াৰাণী উপাধ্যায় নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে আত্মহত্যাৰ দৰে পথ বাছি লৈছে। তেখেতে ছুইচাইড নোটত একে ধৰণৰ কথাবিলাক উল্লেখ কৰিছে। অপৰৰ বিষয়াৰ লাঞ্ছনাৰ বলি হৈ অপমানিত হৈ এগৰাকী শিক্ষয়িত্ৰীয়ে এই ধৰণৰ আত্মহত্যাৰ দৰে পথ বাছি লৈছে। এই দুটা ঘটনাই নহয়, এনেকুৱা ঘটনা বিগত সময়ছোৱাত কেইবাটাও ঘটিছে। বিগতে এটা বিশেষ ৰাজনৈতিক পৰিৱেশৰ জন্ম দিয়া হৈছে য'ত কেৱল লুণ্ঠন আৰু লুণ্ঠনৰ আগস্থান দিয়া হৈছে। মন্ত্ৰী MLAৰ নেতৃত্বত, ৰাজনৈতিক দালালৰ নেতৃত্বত একাংশ উচ্চপদস্থ বিষয়া ঠিকাদাৰৰ এটা নেক্সাছ গঢ়ি উঠিছে আৰু এই ধৰণৰ নেক্সাছ বিভাগে বিভাগে গঢ়ি উঠিছে, যাৰ ফলত নীতিনিষ্ঠভাৱে কাম কৰা, নিয়ম নীতিৰ মাজেৰে কাম কৰা পৰিৱেশটো নোহোৱা হৈছে। ৰাজহুৱা কাম কাজৰ মানদণ্ডবিলাক একেবাৰে নিম্নগামী হৈছে, ৰাইজৰ ক্ষতি হৈছে। গতিকে এনেকুৱা এটা পৰিৱেশত আমি ডিএফআইয়ে দাবী উত্থাপন কৰিছো অতি শীঘ্ৰে যশিতা দাসৰ মৃত্যুৰ ঘটনাটোক এটা উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ ব্যৱস্থা কৰক। লগতে এই ধৰণৰ বিভাগে বিভাগে যি নেক্সাছ গঢ়ি উঠিছে, যি অনিয়ম দুৰ্নীতিৰ এটা পাহাৰ গঢ়া এটা পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশ বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।